গুৰি চপাই কাটি পেলাওক। কিহৰ কথা কৈছো জানেনে? স্ক্ৰীনত আপুনি যিজোপা গছ দেখি আছে, এই গছজোপা যদি আপোনাৰ ঘৰত বা আপোনাৰ বাৰীত চৌহদত যদি হৈছে, তেতিয়াহ'লে এই গছজোপা আপুনি সমূলচে কাটি ধ্বংস কৰি পেলাওক। কিন্তু মনত ৰাখিব, এই গছজোপা কটাৰ সময়ত আপুনি কিছুমান বিশেষ সুৰক্ষা লোৱাৰ প্ৰয়োজন। আপুনি মুখত এখন উন্নত মাস্ক মাৰিব লাগিব, ফুল চাৰ্ট পিন্ধিব লাগিব, হাতৰ বা ভৰিৰ যিখিনি ওলাই থকা অংশ আছে সেই অংশবোৰত আপুনি ক্ৰীম ঘঁহি ল'ব লাগিব। ইমানেই ভয়ংকৰ হ'ল এই গছজোপা, আৰু এই গছবিধৰ নাম হ'ল পাৰ্থেনিয়াম। পাৰ্থেনিয়াম নামৰ গছজোপাত আচলতে পাৰ্থেনিন নামৰ এক প্ৰকাৰৰ বীজ থাকে, যি মানুহ, জীৱ জন্তু ইত্যাদি যথেষ্ট পৰিমাণে অপকাৰ কৰিব পাৰে। পাৰ্থেনিয়ামৰ যদি কিবা কিবি অংশ আপোনাৰ গাত লাগিবলৈ হয়, তেতিয়াহ'লে তাৰ পৰা ছালত জ্বলনি পুৰণি হ'ব পাৰে, খুব খজুৱাব পাৰে, আৰু তাৰ পৰা এলাৰ্জিক ক্ৰিয়া হ'ব পাৰে। পাৰ্থেনিয়াম গছৰ যদি ফুলৰ ৰেণু কেনেবাকৈ আপোনাৰ নাকেদি সোমাইছে বা তাৰ গছজোপাৰ শুকান অংশ বতাহত উৰি আহি আপোনাৰ নাকত সোমাইছে, তেতিয়াহ'লে আপোনাৰ শ্বাসনলী অথবা শ্বাস প্ৰক্ৰিয়াৰ লগত জড়িত অংগবিলাক যথেষ্ট পৰিমাণে এফেক্ট হ'ব পাৰে, অপকাৰ হ'ব পাৰে। জীৱ জন্তুবিলাকে যদি কিবা কাৰণত এই গছ খাবলৈ হয়, তেতিয়াহ'লে জীৱ জন্তুবিলাকৰ মুখতো আলচাৰ হ'ব পাৰে, অৰ্থাৎ ঘাঁ লাগিব পাৰে। যদি মুখত সেই ঘাঁৰ সৃষ্টি কৰিবলৈ হয়, তেতিয়াহ'লে সেই বিশেষ তৃণভোজী প্ৰাণীটোৰ পেটৰ ভিতৰতো গৈ সেই আলচাৰৰ সৃষ্টি কৰিব পাৰে। আনকি গুগল খুচৰি থাকোঁতে মই এই তথ্যও পাইছিলোঁ যে কিবা কাৰণত যদি কোনো এটা জন্তুৱে ঘাঁহৰ সৈতে এই পাৰ্থেনিয়াম নামৰ উদ্ভিদবিধ খুব বেছিকৈ খাবলৈ হয়, তেতিয়াহ'লে মৃত্যু পৰ্যন্ত ঘটিব পাৰে। এনেকুৱা বহু জীৱ জন্তু আছে যি ঘাঁহৰ সৈতে পাৰ্থেনিয়াম খোৱা দেখা যায়, আৰু খুব বেছিকৈ যদি পাৰ্থেনিয়াম নামৰ উদ্ভিদটো সিহঁতে খাবলৈ হয়, তেতিয়াহ'লে সিহঁতৰ গাখীৰ বা সিহঁতৰ মাংসও আনকি অলপ তিতা তিতা ভাৱৰ হ'ব পাৰে। গতিকে চিন্তা কৰকচোন, এই উদ্ভিদবিধ কিমান ভয়ংকৰ উদ্ভিদ। আমি জানো যে কলগছ এনেকুৱা এবিধ উদ্ভিদ, যিবিধ উদ্ভিদৰ পাতৰ পৰা শিপালৈকে আমি প্ৰতিটো অংশকেই ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু পাৰ্থেনিয়াম এনেকুৱা এবিধ উদ্ভিদ, যাৰ পাতৰ পৰা শিপালৈকে কেৱল বিষ, বিষ আৰু বিষ। অৱশ্যে এটা কথা ঠিক, পাৰ্থেনিয়াম নামৰ উদ্ভিদবিধৰ বৈজ্ঞানিক কিছুমান কাৰ্যকলাপৰ বাবে প্ৰয়োজন আছে, যিবিলাক আমাৰ সাধাৰণ মানুহৰ কোনো প্ৰয়োজন নাই। সাধাৰণতে ৰেলৱে লাইনবিলাকৰ কাষে কাষে বা ৰেলৱে যিবিলাক গেট থাকে, গেটবিলাকৰ কাষত যথেষ্ট পৰিমাণে পাৰ্থেনিয়াম নামৰ এই উদ্ভিদবিধ গজা দেখা পোৱা যায়। ট্ৰেইনত আমি গৈ থকাৰ সময়ত ট্ৰেইনৰ যদি দৰ্জা মাৰি লওঁ, তেতিয়াহ'লে ই আমাক বৰ বিশেষকৈ ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু যেতিয়া ৰেলৱে গেটবিলাকৰ কাষত আমি 10-15 মিনিট বা 5 মিনিট এনেকৈ সময় ল'বলগীয়া হয়, সেই সময়ত বতাহ অহাৰ লগে লগে সেই ফুলৰ যে তৰাৰ নিচিনা ফুলবোৰ, তাৰ ৰেণুবিলাক আহি আমাৰ নাকত সোমাব পাৰে, আৰু আমাৰ শ্বাসনলীকে আদি কৰি বিভিন্ন ধৰণৰ শ্বাস অংগত ই ক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলাফল খুব ভয়াৱহ হ'বগৈ পাৰে। মনত ৰাখিব, ভগৱানে যিবিলাক গছ লতা তৃণ আমাৰ বাবে সৃষ্টি কৰিছে, সেইবিলাকৰ কিবা নহয় কিবা এটা উপকাৰ আছে। পাৰ্থেনিয়াম নামৰ উদ্ভিদবিধৰো হয়তো কিবা এটা উপকাৰ ভৱিষ্যতে ওলাবগৈ পাৰে, বা বৰ্তমান সময়তো তাৰ ওপৰত বিস্তৰ গৱেষণা চলি আছে। কিন্তু সেইবিলাক ওলোৱাৰ আগত আমি নিজৰ জীৱনটো ৰক্ষাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব বা চেষ্টা কৰিব লাগিব। গতিকে আহক, আপোনাৰ চৌহদত, আপোনাৰ ঘৰৰ সন্মুখত থকা ৰাস্তা ইত্যাদিত যদি কেনেবাকৈ এই পাৰ্থেনিয়াম নামৰ উদ্ভিদবিধ আছে, তেতিয়াহ'লে এই উদ্ভিদবিধ আমি সমূলচে তাৰ পৰা নাইকিয়া কৰি দিওঁ। কিন্তু মই আপোনালোকক কৈছোঁ, পাৰ্থেনিয়াম নষ্ট কৰিবলৈ যাওঁতে কিন্তু যিখিনি সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে, সেই সুৰক্ষাৰ কিন্তু ব্যৱস্থা কৰিবলৈ আপুনি কেতিয়াও নাপাহৰিব। ফুল চাৰ্ট পিন্ধিব, হাতত অলপমান ক্ৰীম ঘঁহি ল'ব, মুখত মাস্ক লগাব, ভৰিত জোতা লগাব, আৰু গছবিধ আপুনি গুৰি চপাই কাটি দিব। বিশেষ ক'বলগীয়া নাই। আহক আমি সকলো সচেতন হওঁ, আহক আমি সকলো সুৰক্ষিত হৈ থাকোঁ।